কৰিলো সকলোৰে বাবে শান্তিৰ প্ৰাৰ্থনা কৰিলো ইয়াত কিছুমান অকণমান কাম হৈ আছে সেইখিনিও এবাৰ চালো আৰু দৰ্শন কৰি মনটো প্ৰশান্তিৰে ভৰি পৰিল যথেষ্টখিনি উন্নয়নমূলক কাম চলি অলপ খালি আমি প্ৰাকৃতিক পৰিৱেশটো ৰাখি পেলাই কৰিব লাগিব ৰাস্তাটো ভাল হৈছে আৰু অলপ চলপ সুবিধা কৰি দিলে ভাল হ'ব নতুন কিবা ইয়াতে অকণমান সৌন্দৰ্য বৰ্ধন এনেকুৱা অলপ 15 কোটি টকাৰ আমি আঁচনি এখন কৰিছোঁ কিন্তু খুব ওচৰত নহয় অলপ দূৰলৈকে কৰিম যাতে ইয়াৰ মন্দিৰৰ প্ৰাকৃতিক পৰিৱেশটো অক্ষুণ্ণ থাকে কেতিয়ালৈকে কমপ্লিট হ'ব লাহে লাহে হৈ থাকিব হাতী মানুহৰ সংৰক্ষণটো আছে ইয়াতেতো হাতীৰে জেগা এইখিনি আৰু হাতীয়ে বাবাক সেৱা কৰিব আহিয়ে থাকিব গতিকে হাতীৰ পাতো আঁতৰিব পৰা নাযাব হাতীৰ কাৰণে অলপ নেপিয়াৰ গাছ আদি লগাই দিলে হাতীয়ে খাদ্য পালে আৰু মানুহক দিগদাৰী নকৰে বহিৰাজ্যৰ পৰা আৰু কাকো দিগদাৰীও নকৰে উত্তৰ প্ৰদেশ বা আন ঠাইৰ পৰা বহু আহে ইয়ালৈকে ইয়াতে মানুহে দ্বাদশ জ্যোতিৰ্লিংগ বুলি আমাৰ এই মন্দিৰটোক এতিয়া মানুহে বিশ্বাস কৰা হৈছে মইতো তাতে লগ পাই আহিলোঁ নেপালৰ পৰাও বহুত দৰ্শনাৰ্থী আহিছে আৰু সুন্দৰ মন্দিৰ আৰু মানুহ আহিব লাগে অসমৰ পৰ্যটনত মানুহৰ আগতে অকল কামাখ্যা মন্দিৰত আহিছিল এতিয়া ভীমা শংকৰো লগত যোগ হৈছে ঠিক আছে থেংক ইউ